নমস্কাৰ দৰ্শকসকল, জ্ঞান গুৰুকুললৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমাৰ সৈতে উপস্থিত আছে 2018 বৰ্ষৰ APSC পৰীক্ষাৰ সুপাৰিনটেণ্ডেণ্ট অফ টেক্সেছৰ তৃতীয় স্থানপ্ৰাপ্ত দিগন্ত কলিতা ছাৰ। ছাৰ আপোনাক স্বাগতম জনাইছো। নমস্কাৰ। আৰু লগতে আপোনাৰ এই ৰিজাল্টৰ বাবে আপোনাক অভিনন্দন জনাইছো। আমি এইখিনিতে জনাই থওঁ যে ছাৰ জ্ঞান গুৰুকুলৰো পদাৰ্থ বিজ্ঞান বিভাগৰ শিক্ষক হিচাপে কৰ্মৰত আছিল। এই যি দীঘলীয়া পৰিক্ৰমাৰ অন্তত এইবাৰ 2020 চনত ৰিজাল্ট আহিল আৰু আপুনি শিক্ষাৰ্থীৰ উত্তীৰ্ণ হ'ল, সেই বিষয়ে আপোনাৰ অনুভৱ অলপমান জনাব। অনুভৱটো খুবেই ভাল আৰু ভাল লাগিছে। বহুত কষ্টৰ বিনিময়ত মানে এই পৰীক্ষাটো উত্তীৰ্ণ হ'লোঁ আৰু প্লাছ আপোনাৰ ঘৰৰ মানুহবিলাকো বহুত ভাল পাইছে, মোৰ মা দেউতা প্লাছ মোৰ মানে বাইদেউ আৰু ভণ্টি আৰু প্লাছ ভাল যিখিনি মোৰ বন্ধু আছে তেওঁলোকেও খুব ভাল পাইছে। আৰু বিৰাটে ভাল অনুভৱ এইটো, কাৰণ কিয় আপুনি এটা চিভিল ছাৰ্ভিচ যিহেতুকে আপুনি যদি সঁচাকৈ মনৰ পৰা ভাবে সৰুৰ পৰা হ'ম বুলি, তাৰপিছত যেতিয়া আপুনি সেইটো বস্তুত মানে আপুনি ছাকচেছ এটা পায়, ত' সেইটো সঁচাকৈ বহুত ভাল লগা অনুভৱ এটা হয়। আৰু বহুত দিন ধৰক মই প্ৰিপেৰেশ্যনো কৰি আছিলোঁ, চ' সেইটো কাৰণে বহুতেই ভাল অনুভৱ আৰু হয়। এইখিনিতে আমি জনাই থওঁ যে তেখেতে বহুত কষ্টৰ মূৰত এই শিক্ষাৰ্থীৰে সফলতা লাভ কৰিছে। এই ক্ষেত্ৰত আপোনাৰ প্ৰিপেৰেশ্যন কেনেকুৱা আছিল? প্ৰিপেৰেশ্যনটো মই ষ্টাৰ্ট কৰিছিলোঁ লাইক আপোনাৰ 2014 পৰা আপোনাৰ মই দিম বুলি ভাবিছিলোঁ। 2014ত মই দিছিলোঁ, তাৰপিছত 15টো দিলোঁ, ক্লিয়াৰ নহ'ল, 16টো মোৰ নহ'ল, তাৰপিছত 18টো ফাইনেলি হ'ল। প্ৰিপেৰেশ্যনটো মই আপোনাৰ ফিজিক্স মই আপোনাৰ 15 আৰু 16 দুটাতে লৈছিলোঁ। মানে যিটো ওলাইছিলে 18ত মই ফিজিক্স লৈছিলোঁ প্ৰিলিমছত, কিন্তু 18ত মোৰ ভাল হ'ল। মই মানে GSৰ যোনবিলাক যেনেকৈ পঢ়িব লাগে, MCQবিলাক ছল্ভ কৰিব লাগে প্ৰিলিমিনাৰী ক্ষেত্ৰত, MCQবিলাক ছল্ভ কৰিছিলোঁ। তাৰপিছত ফিজিক্সৰ যোন প্ৰিভিয়াছ ইয়েৰ্ছ কুৱেশ্যন পেপাৰ আছিলে লাষ্ট 10 years মানে প্ৰিলিমিনাৰী, সেইবোৰ গোটেই চাইছিলোঁ। প্লাছ আপোনাৰ মই এক্সট্ৰাকৈ এখন কিতাপ কিনি লৈছিলোঁ, যিখন আপোনাৰ গেটত মানে ইউজ হয় আৰু চ' সেইখনৰ পৰা MCQবিলাক পঢ়িছিলোঁ। মই প্ৰায় 80 to 90% মোৰ কমন পৰি গৈছিল। আৰু প্লাছ মই নিজে হাই ছেকেণ্ডেৰী পঢ়াই থাকিছিলোঁ ফিজিক্স, চ' সেইকাৰণে মানে মোৰ বস্তুটো অলপ ইজি হৈ গৈছিল ফিজিক্সৰ কাৰণে। আৰু GSত মোৰ বৰ এটা বেয়া হোৱা নাছিলে, মই 70টা কাৰেক্টে কৰিছিলোঁ, মানে 80টা মান জানিছিলোঁ, তাৰপিছত মই 70টা মানে পুৰা ফুলি কাৰেক্ট কৰিছিলোঁ। আৰু ফিজিক্স মই প্ৰায় আপোনাৰ 90 মান কাৰেক্ট কৰিছিলোঁ মানে প্ৰিলিমিনাৰীত। চ' সেইকাৰণে মানে প্ৰিপেৰেশ্যনটো আপোনাৰ মোৰ বহুত দিনৰ পৰা হয়, মানে জাষ্ট পৰীক্ষা নটিফিকেশ্যন দিছে তেতিয়া প্ৰিপেৰেশ্যন নহয়, বহুত দিনৰ পৰা প্ৰিপেৰেশ্যন কৰি আছোঁ আৰু কৰি ফাইনেলি আৰু এইখিনি পালোঁ আৰু। হয়, ইতিমধ্যে আমি জানিব পাৰিছোঁ যে তেখেতৰ বেকগ্ৰাউণ্ড আছিল ইঞ্জিনিয়াৰিং, কিন্তু তাৰ পৰা তেখেত আহিল এতিয়া পাব্লিক ছাৰ্ভিচলৈকে বা চিভিল ছাৰ্ভিচলৈকে। এই যিটো আপোনাৰ পথ সলনি হ'ল, এই সলনিটোৰ বিষয়ে বা আপোনাৰ যিটো পথ সলনি কৰাৰ চিন্তাধাৰা, এই বিষয়ে অলপমান জনাব। পথ সলনি মই গ্ৰেজুৱেশ্যন কৰিছোঁ ইঞ্জিনিয়াৰিঙত, কিন্তু মই ইঞ্জিনিয়াৰিং জব আপোনাৰ 2 বছৰে কৰিছিলোঁ। মানে 11ত পাছ কৰিছিলোঁ, 11ৰ পৰা 12 পৰা 13। তাৰপিছত মই 14ৰ পৰা আপোনাৰ মই টিচিং লাইনত মানে জড়িত হৈ আছোঁ এতিয়ালৈকে। আৰু মই ফিজিক্স পঢ়াই আছিলোঁ, হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰ এণ্ট্ৰেঞ্চ আৰু ব'থ দুটাই পঢ়াইছিলোঁ মই ফিজিক্স। চ' মই পথ সলনি তেতিয়াতে কৰিছিলোঁ, মানে ফ্ৰম ইঞ্জিনিয়াৰিং টু টিচিং। এতিয়া মই টিচিং মানে ফিজিক্স পঢ়াইছোঁ, যিহেতু মই ইঞ্জিনিয়াৰিঙত মানে ফিজিক্সৰ ছাবজেক্টবিলাকৰ ৰিলেটেড পঢ়ি আহিছিলোঁ, চ' মোৰ কাৰণে ফিজিক্সটো পঢ়াবলৈ ইজি আছিলে। আৰু তাৰপিছত মই PSC মানে পাব্লিক ছাৰ্ভিচৰ কাৰণে মই প্ৰিপেৰেশ্যন কৰি আছিলোঁ, কাৰণ মোৰ এইটো বহুত ইচ্ছা আছিলে। ছাইড বাই ছাইড পঢ়াই থাকোঁ, দিনত গধূলি ক্লাছ কৰোঁ, তাত ৰাতি হৈ ঘৰত পঢ়োঁ। আৰু সেনেকৈ অকণ টাইম মিলাই পঢ়োঁতে আৰু ফাইনেলি প্ৰথম 2বাৰ নহ'ল, এইবাৰ হ'ল। আৰু হয়, আপোনাৰ মেইনছৰ ছাবজেক্ট আছিল ফিজিক্স আৰু এডুকেশ্যন। এতিয়া ফিজিক্স আপোনাৰ আগৰে ছাবজেক্ট আছিল, কিন্তু এডুকেশ্যনটো সম্পূৰ্ণ নতুন ছাবজেক্ট, কলা বিষয়ৰ ছাবজেক্ট এটা। এই নতুন ছাবজেক্ট এটা চিলেক্ট কৰোঁতে আপুনি কি কথাৰ প্ৰতি বিশেষ মন দিছিল? নতুন ছাবজেক্টটো চিলেক্ট কৰোঁতে মানে মই ফাৰ্ষ্ট আপোনাৰ চাইছিলোঁ যে মই ফিজিক্সৰ আমাৰ চিলেবাছটো ওলাই লৈছোঁ। মেইনছৰ চিলেবাছটো ওলাই লৈ পেলাই ইচ এণ্ড এভৰি চিলেবাছ টপিকবিলাক মই নোট ডাউন কৰি ল'লোঁ চিলেবাছখন। তাৰপিছত আপোনাৰ সেই টপিকখিনিত মোৰ টাইম বহুত লাগে, ফিজিক্সখন আপোনাৰ ফাৰ্ষ্ট চিলেবাছ হয় আৰু বহুত ডিৰাইভেশ্যন আছে। চ' সেইটো কাৰণে মই ভাবিছোঁ যে মই আকৌ ডাঙৰ ছাবজেক্ট এটা লৈ যেনেকৈ পল চায়েন্স বা আপোনাৰ হিষ্ট্ৰী, মই মানে জাষ্টিফাই নহ'ব মানে মোৰ ফিজিক্সত। মই ফিজিক্সত বেছিকৈ এমফেচিছটো দিছিলোঁ। চ' সেইকাৰণে ভাবিলোঁ এডুকেশ্যনটো এটা ছাবজেক্ট হয় যিটো মই নিজে টিচিং লাইনত আছোঁ, অকণমান কিছুমান কুৱেশ্যন মই নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা ফ্ৰেম কৰিব পাৰিম। আৰু প্লাছ আপোনাৰ যিখিনি মই কিতাপত আছে সেইখিনি যদি ভালকৈ পঢ়ি লওঁ, তেতিয়া মই হয়তো বস্তুটো বুজি পাম। আৰু প্লাছ আগৰ ছাকচেছ হোৱা কেণ্ডিডেটক মই সুধিছিলোঁ যে কোনটো ছাবজেক্ট লোৱা ভাল হ'ব, ত' তেওঁলোকৰ মানে এডভাইচতো মই এডুকেশ্যন চুজ কৰিছিলোঁ। প্লাছ মই ছাবজেক্টটোৰ চিলেবাছটো চাইছিলোঁ, চিলেবাছটো মানে কিতাপ এখন কিনি আনিছিলোঁ মই সুমিতা আগৰৱাল, অকণমান মানে ফৰ্ম ফিল আপ কৰাৰ আগতে মই চাই লৈছিলোঁ, 10 দিনমান মই চাই লৈছিলোঁ।
চাই পেলাই মই চুজ কৰিছোঁ। মই জিঅ'গ্ৰাফিও কিনি আনিছিলোঁ কিতাপ, কিন্তু জিঅ'গ্ৰাফি ছাবজেক্টটো মানে অলপ বেছি ডাঙৰ হৈ যায়। চ' মই ভাবিলোঁ জিঅ'গ্ৰাফিটো নলওঁ, এডুকেশ্যন নলওঁ, কাৰণ মানে দুটা মিলাব নোৱাৰিম। আৰু GS থাকিব আপোনাৰ পঢ়িবলৈ, ইংলিছ থাকিব আপোনাৰ পঢ়িবলৈ। চ' সেইকাৰণে মই এডুকেশ্যনটো ল'লোঁ। মানে অকণমান ছাবজেক্টটো মানে সৰু হয়, এতিয়াতো নাই বাৰু এইবাৰৰ পৰা। এই ক্ষেত্ৰত মই এটা কথা জানিব বিচাৰিম, ইয়াত ছাবজেক্ট ৱাইজ এডভান্টেজ থাকে নেকি? ধৰক এনেকুৱা হয় নেকি যে বিজ্ঞান বিষয়ৰ মানে ছায়েন্স ষ্ট্ৰীমৰ ছাবজেক্টত বেছি সুবিধা হয়, বা আৰ্টছ ষ্ট্ৰীমৰ ছাবজেক্টত বেছি সুবিধা, বা বেছি স্কৰিং, ল' স্কৰিং, তেনেকুৱা কিবা কথা আহে নেকি? তেনেকুৱা কথা আহে বুলি মই একজেক্টলি নাভাবোঁ, কাৰণ কিয় আপুনি সেইটো ছাবজেক্টে ল'বলৈ যিটো ছাবজেক্ট আপুনি কমফৰ্টেবল হয়। মানে মই ফিজিক্সত কমফৰ্টেবল হয়, মই সেইকাৰণে মানে মই ফিজিক্সটো লৈছোঁ। এডুকেশ্যনটো লৈছোঁ বিকজ এডুকেশ্যন ছাবজেক্টটো পঢ়ি পেলাই অকণমান ষ্টাডি কৰি পেলাই মোৰ ভাল লাগিলে। জিঅ'গ্ৰাফিটো ভাল লাগে, কিন্তু জিঅ'গ্ৰাফি বহুত ডাঙৰ হৈ যায়। চ' সেইকাৰণে মই জিঅ'গ্ৰাফিত নল'লোঁ। কিছুমানে ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ হৈ পেলাই পল চায়েন্স লৈ পেলাই পাছ কৰিছে। চ' যদি আপোনাৰ ছাবজেক্টটো প্ৰথম কথা ছাবজেক্টটো ইণ্টাৰেষ্টটো আছে নাই, যদি ইণ্টাৰেষ্ট নাথাকে আপুনি পঢ়িব নোৱাৰিব, পঢ়ি ভাল নালাগিব। পঢ়ি ভাল নালাগিলে আপোনাৰ পৰীক্ষাত আপুনি ভালকৈ লিখিব নোৱাৰিব। চ' আপোনাৰ পঢ়ি ভাল পাব লগা ছাবজেক্টটো সদায় ল'ব লাগে। whether it is from science background or arts background, সেইটো মেটাৰ নকৰে। আপুনি কিন্তু আৰ্টছৰ ষ্টুডেণ্ট এটা যদি ছায়েন্সৰ ছাবজেক্ট লয় তেতিয়াতো নোৱাৰিব এইটো। চ' সেইকাৰণে মেক্সিমামে আৰ্টছৰ ছাবজেক্ট লয়, বিকজ কিয় আপোনাৰ GS পেপাৰখন হেল্প হয়, তেনেকৈ বুলি ভাবে। কিন্তু মোৰ ক্ষেত্ৰত এইটো মই নাভাবোঁ যে তেনেকুৱা কিবা সহায় হয়। GSখন আপুনি এনেও পঢ়িবই লাগিব। আৰু যদি আপুনি পল চায়েন্স লয়, পল চায়েন্সৰ এখন পেপাৰ আপোনাৰ GSত অকণমান মিলে, বাকীখিনিতো চব নিজে পঢ়িব লাগে। খালি ছায়েন্সৰ ষ্টুডেণ্টে যদি ছায়েন্সৰ ছাবজেক্ট লয় তেতিয়া তেওঁলোকৰ কাৰণে অলপ সুবিধা হয় বুলি মই ভাবোঁ, কাৰণ তেওঁলোকে অলৰেডি গ্ৰেজুৱেশ্যন পঢ়ি আহিছে সেই ছাবজেক্টটোৰ বিষয়ে। আৰু যদি মানে গ্ৰেজুৱেশ্যনৰ চিলেবাছটো গ্ৰেজুৱেশ্যন লেভেলেই হয়, চ' গ্ৰেজুৱেশ্যন লেভেলৰ ছাবজেক্টখিনি আপুনি ভালকৈ পঢ়িব পাৰিব বা নিজে লিখিব পাৰিব অলৰেডি পঢ়ি অহা ছাবজেক্টটো। চ' মোৰ মতে মই সেইটো ভাবোঁ আৰু তেনেকুৱা। হয়, লগতে মই জানিব বিচাৰিম, ইয়াত কিছুমান আমাৰ প্ৰিপাৰেশ্যনৰ ক্ষেত্ৰত প্ৰেছক্ৰাইব বুক থাকে, মানে কিছুমান কমন বুক থাকে যিবোৰ সকলোৱে পঢ়ে। তাৰ লগতে বাহিৰা কিতাপ পঢ়াটো কিমান গুৰুত্বপূৰ্ণ, বা এই গোটেই প্ৰিপাৰেশ্যনটোত বাহিৰা কিতাপৰ স্থান কিমান বুলি ভাবে আপুনি? বাহিৰা কিতাপটো পঢ়িব লাগে এই পৰীক্ষাটোত, কাৰণ কিয় আপুনি অকল প্ৰেছক্ৰাইব বুক কেইখন পঢ়ি পেলাই আপুনি যোনখিনি ষ্টেটিক কুৱেশ্যন সেইখিনি আপুনি এটেম্প কৰিব পাৰিব, কিন্তু যোনখিনি ডাইনামিক কুৱেশ্যন সেইখিনি এটেম্প কৰিবৰ কাৰণে আপোনাৰ বাহিৰা নলেজ লাগিব। চ' যেনেকৈ আপুনি কম্পিটিশ্যন ৰিফ্ৰেছাৰ সেইবিলাক মেগাজিন যদি পঢ়ে, তেতিয়া আপুনি কাৰেণ্ট এফেয়াৰ্ছৰ লগত দেশ বিদেশত কি হৈ আছে সেইখিনি যদি খবৰ ৰাখে, আপুনি ধৰি লওক এখন এছে লিখিলে, এছেখনত যদি আপুনি সেইবিলাক ইনপুট অকণমান দি দিয়ে, তেতিয়া আপোনাৰ এছেখন ভাল হয়। আপুনি GSৰ যদি 16 মাৰ্কৰ আনচাৰ্ছবোৰ থাকে, সেইবিলাকত যদি আপুনি সেইবিলাক অকণমান দি দিয়ে, কাৰেণ্ট টপিকছবিলাক অকণমান এটা দুটা পইণ্টটো যদি এড কৰি দিয়ে, আপোনাৰ মাৰ্কছটো 1 মাৰ্ক 2 মাৰ্ক হ'লে অলপ বেছি আহে। মানে সেইটো মই অনুভৱ কৰিছিলোঁ, আৰু মই সেনেকৈ ষ্ট্ৰেটেজিটো বনাইছিলোঁ। আৰু কম্পিটিশ্যন ৰিফ্ৰেছাৰ মই পঢ়িছিলোঁ, আৰু প্লাছ আপোনাৰ ইউটিউব চেনেলবিলাক মই চাইছিলোঁ অলপ চলপ। চ' সেইটো কাৰণে এইবিলাক বস্তু আপোনাৰ অলপ হেল্প হয়। ষ্টেটিক কিতাপখিনি পঢ়িবই লাগিব, যোনখিনি আপোনাৰ মানে পলিটিকেল লক্ষ্মীকান্ত হওক, হিষ্ট্ৰীৰ কাৰণে স্পেক্ট্ৰাম হওক, তাৰপিছত অসম হিষ্ট্ৰীৰ কাৰণে আপোনাৰ প্ৰিয়ম গোস্বামী বা NN আচাৰ্য মই পঢ়িছিলোঁ। আৰু প্লাছ মই আপোনাৰ আমাৰ ছেবাৰ 9-10ৰ যোনখন হিষ্ট্ৰী কিতাপ সেয়া পঢ়িছিলোঁ, অসম হিষ্ট্ৰীটো তাতে ভালকৈ থাকে। চ' এইখিনি আমি পঢ়িবে, প্লাছ আপোনাৰ যোনখিনি ডাইনামিক কুৱেশ্যন থাকে, ডাইনামিক কুৱেশ্যনখিনি বাহিৰা কিতাপ, নিউজ পেপাৰ বেচিকেলি আছাম ট্ৰিবিউন, সেইখিনি মাষ্ট আৰু পঢ়িব, একদম মেণ্ডেটৰী হয় আৰু। বাৰু, এতিয়া মই যিমানখিনি এতিয়ালৈকে দেখিছোঁ, যিসকল অৱতীৰ্ণ হয় তেওঁলোকে যথেষ্ট কষ্ট কৰি এই পৰীক্ষাটো অৱতীৰ্ণ হয়, যিহেতু পৰীক্ষাটো অলপ টান। কিন্তু বহু ক্ষেত্ৰত দেখা যায় যে তেওঁলোকে এবাৰ বিফল হ'লে হতাশাত ভোগে, তেওঁলোকৰ মানে এই আশাহীনতা যিটো ভোগে। আপুনি তেনেকুৱা পৰিস্থিতিত পৰিছিল নেকি, বা যদি পৰিছিল তেনে এটা পৰিস্থিতিৰ পৰা কেনেদৰে বাহিৰ ওলাব পাৰি? তেনেকুৱা পৰিস্থিতি মই পৰিছিলোঁ বাৰু, বিকজ মই এইটোতো মোৰ ফাৰ্ষ্ট এটেম্প নহয়, এইটো মোৰ 4th এটেম্প হয়। চ' মই তেনেকুৱা পৰিস্থিতিত মানে লাষ্ট 2-3 বছৰ আগৰ পৰা মানে ভুগি আছিলোঁ। আৰু তেতিয়া মানে কি মই ভাবিছিলোঁ যে মইতো কৰিব লাগিব, কিন্তু এইবাৰ যদি নহয় কি হ'ব, এইবাৰ যদি নহয় কি হ'ব, সেইটো ভাবাতকৈ মই যোনখিনি বস্তু দৰকাৰী সেইখিনি বস্তু কৰা ষ্টাৰ্ট দিলোঁ বেচিকেলি। মানে 18th যেতিয়া মই প্ৰিলিমিনাৰী পাছ কৰিলোঁ, মই ভাবিলোঁ মেইনছৰ কাৰণে এতিয়া মই ফুল্লি মানে ফ'কাছড হ'ব লাগে, আৰু বাকী চব বস্তু বাদ দি পেলাই মানে মই অকল মানে ফিজিক্স আৰু মানে এডুকেশ্যন এই দুখন প্ৰথমতে প্ৰিপেয়াৰ কৰিলোঁ, যিহেতু মোৰ এইটো অপশ্যনেল আছিলে আৰু 800 মাৰ্কছ কেৰি কৰে। হতাশা ভোগাটো মানে আপোনাৰ কেনেকুৱা হয় যে আপুনি যদি ধৰি লওক বেলেগৰ কথা শুনে, তেতিয়া বেলেগৰ কথা শুনিব নালাগে, নিজে যিটো ভাবিছে পুৰা ফ'কাছ থাকিব লাগে। হতাশাটো থাকিবই, নাথাকা নহয়, কিন্তু নিজৰ ডিটাৰমিনেশ্যনটোৰ পৰা থাকিব লাগে। হতাশাতকৈ ডিটাৰমিনেশ্যনটো বেছি ষ্ট্ৰং হ'ব লাগে, তেতিয়া আপুনি মই ভাবোঁ এক্সামটো ক্লিয়াৰ হৈ যায় আৰু চবৰ বাবে। এতিয়া আমি এই অনুষ্ঠানৰ শেষৰ ফালে আগবাঢ়িছোঁ। নেক্সট যিসকল এক্সপাৰেণ্ট আছে, যিসকলে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচাৰিছে, আপুনি তেওঁলোকৰ বিষয়ে দুআষাৰ ক'লে ভাল লাগিব। তেওঁলোকৰ বিষয়ে মানে মই তেওঁলোকক এটাই ক'ম যে কি এইটো ভেৰি মানে চেলেঞ্জিং এক্সামিনেশ্যন এটা হয়, লাইটলি ল'ব নালাগে কেতিয়াও। আৰু
পূৰা মানে ডেডিকেটেড হ'ব লাগে পেচেঞ্চ আৰু পাৰ্চিভিয়াৰেঞ্চ এই দুটা মানে কি পইণ্ট হয় যদি আপোনাৰ ধৈৰ্য আছে তেতিয়াহ'লে আপুনি এই পৰীক্ষাটোত পূৰা ছাকচেছ হ'ব খালি ধৈৰ্য হেৰাব নালাগে যিমানে যি নহওক যিমানে প্ৰব্লেম নহওক ঘৰৰ হওক বা পাৰ্চনেল হওক যি প্ৰব্লেম নহওক খালি আপুনি এটা বস্তু মনত ৰাখিব লাগে যে দিনটোত এটলিষ্ট 5 ঘণ্টা হ'লেও এই পৰীক্ষাটোৰ বিষয়ে ভাবিব লাগে যদি চিৰিয়াছ কেণ্ডিডেট হয় যে মোৰ এইটো পৰীক্ষা আছে মই এইখিনি টাইম ইমানখিনি পঢ়িবই লাগিব যদি সেইটো হয় এই মানে আগন্তুক কেণ্ডিডেট এক্সপিৰিয়েঞ্চবিলাকৰ কাৰণে তেওঁলোকে সদায় এইটো বস্তু ভাবিব লাগে যে মোৰ পৰীক্ষা আছে মই যিমানে যি প্ৰব্লেম নহওক মই সদায় মানে নিজৰ কামখিনি নিজৰ যিখিনি ডেইলি কাম আছে সেইখিনি মই কৰিব লাগিব যিখিনি ধৰি লওক পেপাৰ পৰা নোটছ বনোৱা বা আপোনাৰ নিজৰ অপশ্যনেলবিলাক পঢ়া তো এইখিনি বস্তু সদায় যদি কৰে তেতিয়াহ'লে তেওঁলোকে ডেফিনেটলি ছাকচেছ হ'ব আৰু কাৰো বেলেগৰ কথা শুনি পেলাই বা এনেকুৱা নহয় তেওঁ নিজে যিটো ফিল কৰে সেই হিচাপে পঢ়ি যাব লাগে সদায় নিজৰ মনটোক বান্ধি ৰাখি নিজৰ ওপৰত বিশ্বাস ৰাখি পঢ়ি যাব লাগে মই ভাবোঁ এই পৰীক্ষাটোত ছাকচেছ হোৱাটো মানে 100% চিয়'ৰ খালি নিজৰ ওপৰত কনফিডেঞ্চ ৰাখিব লাগে আৰু মেইন কথা হৈছে এইটো হয় আমাক ইমানখিনি সময় দিয়াৰ বাবে আমি দিগন্ত ছাৰক ধন্যবাদ জনাইছোঁ লগতে তেওঁক পুনৰবাৰ অভিনন্দন জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ যাতে তেখেতে কৰ্মজীৱনতো সমানে সফলতা লাভ কৰে থেংক ইউ এইখিনিতে আমাৰ কথোপকথন শেষ হৈছে আৰু আপোনালোকে এই ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু জ্ঞান গুৰুকুল চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ